Hello everyone, মই আকৌ আহিলো অন্য এটি মিনি ব্লগ লৈ আপোনাৰ ওচৰলৈ। এয়া মই লৈ আছো ঘিলা পিঠা আৰু বৰ পিঠা বনাবৰ কাৰণে ধুনীয়াকৈ পিঠাগুড়ি খুন্দিলো, তাৰপিছত মিহি মিহিকৈ খুন্দিলো। এৰাতি তিয়াই থৈছো চাউলখিনি। যিকোনো ভাত খোৱা চাউল তিয়াই থলে আপোনালোকে ধুনীয়াকৈ ঘিলা পিঠা বনাব পাৰিব। এয়া গুড় মিহি মিহিকৈ কাটি পিনে এটা চচপেনত ধুনীয়াকৈ দিছো। অকমান পানীও দিব আপোনালোকে বনাবৰ কাৰণে। সকলোৱে জানে কিন্তু মই হলেও কৈছো। এয়া চব ধুনীয়াকৈ গুড়টো মিহি হ'ব। তাৰপিছত এয়া লৰাই আছো, ধুনীয়াকৈ লৰাই থাকিব লাগিব যাতে গুড়বোৰ চচপেনত লাগি নাথাকে। এয়া লৰাই আছো, ধুনীয়াকৈ হৈ আছে। আপোনালোকে বনাই খাইছেনে? ইমান ধুনীয়া টেষ্টি হয়, ঘিলা পিঠা খাবলৈ বহুত ভাল। এয়া চব হৈ গ'ল। এতিয়া ধুনীয়াকৈ আমি চেকনিয়ে চেকি পিনে দিব লাগিব দেই। এয়া পিঠাগুড়িত জোখমতে 2 বাটি লৈছো। এয়া চব ধুনীয়াকৈ জুখি লৈছো দেই। এয়া 2 বাটি হ'ল। তাৰপিছত এয়া চেকনি দি পিনে ধুনীয়াকৈ গুড়টো চেকি লৈছো যাতে গুড়ৰ যিকোনো লেতেৰাবোৰ থাকে সেইবোৰ পিঠাগুড়িত নোযোৱাক বুলি। চেকিলে হ'ব নেচে, মই কিন্তু চেকি লৈছো। এয়া ধুনীয়াকৈ দিছো। অকণমান দি পিনে ধুনীয়াকৈ মিহলি কৰিব লাগিব, নহ'লে আকৌ ঢিলা হ'ব। ঢিলা হ'লে আকৌ ফুলি নুঠিব যে, সেইকাৰণে এয়া আকৌ অকণমান পানী দিছো। গুড় কম হ'ল মোৰ, এইকাৰণে পানী দিছো। বেছি মিঠা হ'ব যে। এচুকুত অকণমান নিমখো দিব লাগিব, সেইটো মই ৰেকৰ্ড কৰিবলৈ পাহৰিলোঁ। অকণমান চব গুটি, পানজিৰা আৰু নাৰিকলৰ গুড়ি ধুনীয়াকৈ ভাজি কৰি পিনে দিব লাগিব। এয়া চব বেটাৰটো ধুনীয়াকৈ এনেকুৱা কৰিব যাতে ইমান পাতলাও নহয়, ইমান ডাঠো নহয়। এনেকুৱা হ'ব লাগে বেটাৰটো। এয়া মই দিলোঁ চক, ইমান ধুনীয়াকৈ ফুলি উঠিছে। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। এয়া চব ইমান ধুনীয়াকৈ ফুলিছে। মই আকৌ চৌকাতহে বনাইছোঁ, গেছত বনোৱা নাই। চৌকাত বনালে মোৰ সোনকালে হয়, গেছত বনালে বহুত দেৰি লাগে মোক। এয়া চব হৈ গ'ল মোৰ পিঠা, ঘিলা পিঠা আৰু বৰ পিঠা ৰেডি। আপোনালোকে খাইছেনে? ইমান দেৰি মোৰ ভিডিঅ' চোৱাৰ কাৰণে। ইমান ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। শুভৰাত্ৰি, বাই, গুড নাইট।